নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি সুধিছে ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপচন সি মুম্বাই ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম হ'ল মুম্বাই পিছৰ কোৱেশ্চন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে কি সুধিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 65 65 বছৰ বয়সত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে নেক্সট কোৱেশ্চন ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল কি সুধিছে ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1872 চনত ভাৰতত প্ৰথম লোকপিয়ল 1872 চনত কৰা হৈছিল নেক্সট কোৱেশ্চন গৰম পানী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত কি সুধিছে গৰম পানী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি কাৰ্বি আংলং গৰম পানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কোৱেশ্চন কোনটো ক্ষেত্ৰত সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় কি সুধিছে কোনটো ক্ষেত্ৰত সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি সাহিত্যৰ ক্ষেত্ৰত সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন দ্য হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক কোন কি সুধিছে দ্য হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন ডি অৰবিন্দ আদিগা দ্য হোৱাইট টাইগাৰ উপন্যাসখনৰ লেখক হ'ল অৰবিন্দ আদিগা নেক্সট কোৱেশ্চন মণিপুৰে কিমান চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল কি সুধিছে মণিপুৰে কিমান চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1972 চনত 1972 চনত মণিপুৰে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল নেক্সট কোৱেশ্চন ভূটানৰ ৰাষ্ট্ৰীয় খেল কি সুধিছে ভূটানৰ ৰাষ্ট্ৰীয় খেল কি শুদ্ধ অপচনটো হ'ব অপচন সি ধনুবিদ ভূটানৰ ৰাষ্ট্ৰীয় খেল হ'ল ধনুবিদ ইয়াৰ পিছৰ কোৱেশ্চন ডাক বংশৰ প্ৰতিষ্ঠাতা কোন কি সুধিছে ডাক বংশৰ প্ৰতিষ্ঠাতা কোন শুদ্ধ অপচনটো হ'ব অপচন এ কুতুবুদ্দিন আইবক ডাক বংশৰ প্ৰতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবক পিছৰ কোৱেশ্চন এ ব্ৰিফ হিষ্টৰী অফ টাইম কি সুধিছে এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ কিতাপখন কোনে লিখা শুদ্ধ অপচনটো হ'ব অপচন এ ষ্টিফেন হকিং এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ কিতাপখন ষ্টিফেন হকিঙে লিখিছিল নেক্সট কোৱেশ্চন কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল কি সুধিছে কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি লৰ্ড কাৰ্জন কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল লৰ্ড কাৰ্জনৰ সময়ত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত ভৰাচুৰ্কি জলপ্ৰপাত অৱস্থিত কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যত ভৰাচুৰ্কি জলপ্ৰপাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি কৰ্ণাটক ভাৰতৰ কৰ্ণাটক ৰাজ্যত ভৰাচুৰ্কি জলপ্ৰপাত অৱস্থিত নেক্সট কোৱেশ্চন আনন্দ চন্দ্ৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কি সুধিছে আনন্দ চন্দ্ৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি বকুল বনৰ কবিতা নেক্সট কোৱেশ্চন কাণ্ডিয়ান নৃত্য কোন দেশৰ লোকনৃত্য কি সুধিছে কাণ্ডিয়ান নৃত্য কোন দেশৰ লোকনৃত্য শুদ্ধ অপচনটো হ'ব অপচন এ শ্ৰীলংকা কাণ্ডিয়ান নৃত্য শ্ৰীলংকা দেশৰ লোকনৃত্য ইয়াৰ পিছৰ কোৱেশ্চন জৱাহৰলাল নেহেৰু বন্দৰ ক'ত অৱস্থিত কি সুধিছে জৱাহৰলাল নেহেৰু বন্দৰ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি মহাৰাষ্ট্ৰ জৱাহৰলাল নেহেৰু বন্দৰ মহাৰাষ্ট্ৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি পেছো ফিলিপাইনৰ মুদ্ৰাৰ নাম হ'ল পেছো
পৰৱৰ্তী কুৱেশ্যন সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে কি সুধিছে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 8 মিনিট সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে 8 মিনিট সময় লাগে নেক্সট কুৱেশ্যন গিদ্ধৰ কোনখন ৰাজ্যৰ লোকনৃত্য কি সুধিছে গিদ্ধৰ কোন ৰাজ্যৰ লোকনৃত্য শুদ্ধ অপচনটো হ'ব অপচন সি পাঞ্জাব গিদ্ধৰ পাঞ্জাব ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যন 5 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় কি সুধিছে 5 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা কি সুধিছে নিম্নলিখিত কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা শুদ্ধ অপচনটো হ'ব অপচন এ দৃষ্টি আৰু দৰ্শন দৃষ্টি আৰু দৰ্শন গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয় অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় পিছৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল কি সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভণি কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি জোনাকী ইয়াৰ পিছৰ কুৱেশ্যন কোন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কি সুধিছে কোন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল কি সুধিছে কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল নেক্সট কুৱেশ্যন ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল কি সুধিছে ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় কি সুধিছে ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ গুপ্ত যুগ ভাৰত বুৰঞ্জীত গুপ্ত যুগক সোণালী যুগ হিচাপে জনা গৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কাৰ শাসন কালত আজান পীৰ অসমলৈ আহিছিল কি সুধিছে কাৰ শাসন কালত আজান পীৰ অসমলৈ আহিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি গদাধৰ সিংহৰ শাসন কালত আজান পীৰ অসমলৈ আহিছিল নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত কি সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত শুদ্ধ অপচনটো হ'ব অপচন বি মেঘালয় ৰাজ্যখনত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত পিছৰ কুৱেশ্যন কোন চনত মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল কি সুধিছে কোন চনত মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1857 চনত 1857 চনত মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল পিছৰ কুৱেশ্যন মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন কি সুধিছে মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন শুদ্ধ অপচনটো হ'ব অপচন সি ৰাজস্থান মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখন হ'ল ৰাজস্থান নেক্সট কুৱেশ্যন কাউপি জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে কাউপি জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি মিজোৰাম কাউপি জলপ্ৰপাত মিজোৰাম ৰাজ্যখনত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন নাৰবাদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে নাৰবাদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি মুম্বাই নাৰবাদৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন কুচিপুড়ি কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য কি সুধিছে কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য শুদ্ধ অপচনটো হ'ব অপচন এ অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ধ্ৰুপদী নৃত্য ইয়াৰ পিছৰ কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি
কি সুধিছে শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেচিবেল শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেচিবেল পিছৰ কোৱেশ্যন দৈত কি এচিড থাকে কি সুধিছে দৈত কি এচিড থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি লেক্টিক এচিড দৈত লেক্টিক এচিড থাকে পিছৰ কোৱেশ্যন বলৰ এছআই একক কি সুধিছে বলৰ এছআই একক কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউটন বলৰ এছআই একক হ'ল নিউটন পৰৱৰ্তী কোৱেশ্যন আটাইতকৈ পাতল ধাতুবিধ কি সুধিছে আটাইতকৈ পাতল ধাতুবিধ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লিথিয়াম আটাইতকৈ পাতল ধাতুবিধ হ'ল লিথিয়াম নেক্সট কোৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান কি সুধিছে অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 161 ফুট অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট পিছৰ কোৱেশ্যন দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি সুধিছে দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি লভিতা পিছৰ কোৱেশ্যন হিউৱেং চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি সুধিছে হিউৱেং চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিউকি হিউৱেং চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম হ'ল চিউকি